সো আজি আমি আৰম্ভ কৰিম এক্সাৰসাইজ 2.4 ফৰৰ 4 নম্বৰটো আৰম্ভ কৰিম 4 নম্বৰত কি কৈছে আমি সো উৎপাদক বিশ্লেষণ কৰা উৎপাদক বিশ্লেষণ কৰিব আছে সো এইবিলাক একেবাৰে সহজ হয় তোমালোকে টান বুলি ভাবা কাৰণে টান লাগে গণিতবোৰে এটা কথা কি গেম বুলি ভাবি ল'ব লাগে কি কথা কি হয় গেম খেলা তো আমি আৰম্ভ কৰিম प्रथमते चुआ एक नम्बर की आछे 12x स्क्वायर माइनस 7x प्लस 1 एटु आछे चुआ 12 आरो या ध्रुवक पद किमान 1 12 आरो 1 ए पूरण करा किमान हबो 12 into 1 किमान हबो 12 ए हबो तो 12 पर उत्पादक की ओलाइছে আসুন 2 2 3 এখানে ওলাই হয়নে সো ইয়াৰ উৎপাদক বৰৰ মাজত এনেকুৱা কাম কৰা যোগ বা বিয়োগ কৰিব পাৰিবা ইয়াতে পুৰণটো দিয়ে আছে হৰণ কৰিব নোৱাৰিবা যোগ বা বিয়োগ কৰাৰ পিছত কি ওলাব লাগিব -7x ওলাব লাগিব -7 হাত ওলাই লাগিব তাৰপিছত কি কৰিবা কি কৰিব পাৰি 2 দুগুণে কিমান হ'ব 4 হ'ব আৰু 3 আৰু 4 যোগ কৰিলে কিমান হ'ব 7 হ'ব 3 যোগ 4 কৰিলে কিমান হ'ব 7 হ'ব তো হল 7 হল ইয়াতে কিমান আছে ধনাত্মক 7 হৈছে ইয়াতে লাগে কিমান ঋণাত্মক কিমান লাগে 7 লাগে 7 লাগে তো এইটো ঋণাত্মক কৰিবলৈ হলে কি কৰিব লাগিব ইয়াৰ আগত মাইনাস চিন দিব লাগিব এইটোৰ আগত মাইনাস চিন দিব লাগিব আৰু এইটোৰ আগত কি দিব লাগিব মাইনাস চিন দিব লাগিব তেতিয়াহে কি হ'ব এইটো মাইনাস হৈ যাব তার মানে 3 টাকা ধার আর 4 টাকা ধার করলে কিমান হবো 7 টাকা হবো এনেকা বুঝি লবা যে তুমি দোকান এটাত গলা একদিন কি করিলা 3 টাকা ধার করিলা বাকি আনিলা বস্তু তার পিছত আর একদিন গলা যে মোর আজি আর 4 টাকা লাগে মোর পয়সা নাই বেলেগ দিন দিন কিমান হবো টোটাল আর হেদিন আছিল 3 টাকা আজি 4 টাকা ধার করিলা কি হবো কিমান টাকা ধার হবো না জমা থাকিব ধার হবো কারণ ধার হে করিছা ধার করিলে কি শ্রেণীর বুঝো হয় বিয়োগ শ্রেণীর বুঝো হয় জমা থাকলে যোগ শ্রেণীর বুঝো হয় -7 হয়ে গেল মিলি গেল আমি আর কো পূরণ করলে কিমান হবো -3 আর -4 পূরণ করলে কিমান হবো 3 4 গুণ 12 মাইনাস প্লাস মিলি গেল হ্যাঁ 12 টলে গেল সো এইটু प्रथम गुण एके लिखिलो 12x स्क्वायर एटू 7 टू केनेके भागे लिखिছো -3 and -4 -3 -4 लास्ट किमान আছে +1 আছে বাস তো -3 -4 যোগ কৰিলে কিমান হ'ব -7 এতে ইয়াৰ লগত x আছে না নাই ইয়াৰ লগত x দি দিয়া ইয়াৰ লগত x হ'ব ইয়াৰ লগত x হ'ব এতিয়া কি কৰিব লাগে কমন লব লাগে এই দুটাৰ পৰা আমি কমন লম যেটো মিল আছে আৰু এই দুটাৰ পৰা আমি কি লম কমন লম যেটো মিল আছে কি মিল থাকিব পারে এত কোশ্চেন এটা ভাঙি লও যদি বুঝি নপা 12 টু আমি এনেকৈ লিখিব 3 পূরণ 4 x স্কয়ার আছে x স্কয়ার -3x -4x +1 এই দুটার ভিতরে কি বলবো কি মিল আছে 3 আর 3 আছে না নাই মিল একে আছে একে থাকলে একবার লিখলে হবে দুটা মিলি এটা কমন নিল মিল থাকাবো ইয়াতে 4 আছে জানো নাই কিমান হবো 4 টু কমন নাই ইয়াতে x দুটা আছে ইয়াতে একটা আছে মিলিছে না এটা মিলিছে না নাই এটা মিলাইলে এটা লই আইবে তো বাকি কি থাকিল হেবোৰ আমি কি ব্র্যাকেটের ভিতৰত লিখিম যে 4 টু তো কমন আহা নাই আইছে নেকি চোৱা আহা নাই 4 টু কি কৰিম ব্র্যাকেটের ভিতৰত লিখিম ইয়াতে x কেটা থাকিল এটা তো মাইনাস আছে মাজত মাইনাস দিয়া ট্রাইস x আছিল না নাই ট্রাইস x এই গোটেইখিনি আমি বাহিৰত কমন আনিছো ব্র্যাকেটের বাহিৰত কমন আনিছো ইয়াতে থাকিব কি একো না থাকে হয়নে তোমালোকে কবা যে একো না থাকে মানে কি শূন্য থাকে শূন্য নহয় যেতিয়া গোটেইখিনি কমন আনিম তাতে কি থাকিব এটা 1 থাকিব 1 থাকিব এতিয়া এই দুটাৰ পৰা কি কমন আহিব প্ৰথমে চিনটোৰ কথা ভাবি ল চিনটো কি আনিবা
মাইনাছ আনিম, মই বুজাই দি আছোঁ কিয় মাইনাছ আনিছোঁ। তাৰপিছত এই দুটাৰ ভিতৰত 4x আছে 1 আছে, কি কমন আছে? আমি জানো যে মৌলিক সংখ্যাৰ উৎপাদক সাধারণ উৎপাদক কি থাকে? 1 থাকে। যিকোনো সংখ্যাৰে সাধারণ উৎপাদক কি থাকে? 1 থাকে। এতিয়া চোৱা 4x এর লগত কি ইয়াৰ 1 লগত মিল আছে নেকি? নাই। এতিয়া চোৱা এই দুটাৰ পৰা যেতিয়া মিল নাথাকিব তেতিয়া তোমালোকে 1 কমন আনিবা। 1 আনিলো, ইয়াতে কি বাকি থাকিল? 4x বাকি থাকিল, কাৰণ বেলেগ বস্তু তাৰ কমন অহা নাই। বেলেগ আহিছে জানো? অহা নাই। 1 1 তাৰপিছত ইয়াতে কি প্লাছ ইনটু মাইনাছ হৈ যাব। কিয় মাইনাছ হ'ল? এতিয়া চোৱা -1 আৰু প্লাছ 4x পূৰণ কৰিলে -4x, মাইনাছে প্লাছ 1 1 গুণ 1। যদি এইটো প্লাছ দিলে হয়, প্লাছ দিলে মিলিব জানো? মাইনাছে প্লাছে মাইনাছ হৈ যাব। এইটো মাইনাছ আছে জানো? মাইনাছ নাই, প্লাছ আছে। তাৰ কাৰণে কি দিব লাগিব? মাইনাছটো কমন আনিলে, যদি এনেকুৱা কণ্ডিশ্যন হয় মাইনাছ আছে প্ৰথমটো মাইনাছ আছে, তাৰ ছেকেণ্ডটো কি আছে? প্লাছ আছে, তেতিয়া কি মাইনাছ কমন আনিবা, ব্ৰেকেটত কি দিব লাগিব? মাইনাছ দিব লাগিব। এতিয়া চোৱা এই দুটা বস্তুতে কি কি আছে? মিল। এইখিনি মাইনাছে ভাগ কৰা নাই জানো? এইখিনিক 1 ভাগ, এইখিনি 1 ভাগ, এইখিনি 1 ভাগ, এইখিনি 1 ভাগ, মাজত মাইনাছ আছে। এতিয়া চোৱা এই দুটা বস্তুৰ পৰা কি ভাগ কমন আহিব? 4x - 1, 4x - 1 মিলি আছে না নাই? মিলি থাকিলে এইটো আগত লৈ লোৱা কমন, মিল থকাবোৰ আগত কমন লৈ লোৱা। 4x - 1 কমন আনিলো। এইটোত কি বাকী থাকিল? আৰু কমন আনিছো, কিন্তু এইটোত কি বাকী আছে? এইটো বাকী আছে, এইটো কমন আহিছে জানো? অহা নাই। এইটো কি কৰিবা? ব্ৰেকেটত লিখিবা 5x। তাৰপিছত কি আছে? এইখিনিৰ পৰা এইটো ব্ৰেকেটত ভৰাইলো। এইখিনিত কি আছে? মাইনাছ আছে, মাজত মাইনাছ। এইখিনিত কি বাকী থাকিল? 1 এটা বাকী থাকিল, 1 হৈ গ'ল। এইখিনি আনসাৰ, হয়নে? একেবাৰে ইজি হয়, তোমালোকে বুজি ল'বা আৰু ভালকৈ স্ক্ৰীনশ্বট মাৰি লোৱা, বহীত লিখি লোৱা ভালকৈ। 2 নম্বৰ 4 নম্বৰত 2 কিমান আছে? 2x² + 7x + 3 কিমান আছে? 2x² + 7x + 3। এইটো আমি কৰিম কি একেদৰে, হয়নে? 1 নম্বৰটো যে কৰিছোঁ আমি 1 নম্বৰটোৰ নিচিনাই। কি হ'ব? প্ৰথমতে x² হয় কিমান আছে? 2 আছে। তাৰপিছত লাষ্টত ধ্ৰুৱক পদ কিমান আছে? 3 আছে। 2 আৰু 3 পূৰণ কৰি দিয়ে কিমান হ'ব? 6 হ'ব না নাই? 2 আৰু 3 পূৰণ কৰিলে 6 হ'ব। তে 6ৰ উৎপাদক লোৱা। 6ৰ উৎপাদক কি হয়? এটা হ'ব তোমাৰ 1 পূৰণ 6, 1 আৰু 6 পূৰণ কৰিলে কিমান পাম? আমি 6 পাম। তাৰপিছত আৰু এটা হ'ব 2 পূৰণ 3, 2 পূৰণ 3। এতিয়া আমি মাজৰ পদটো কিমান পাব লাগে? মাজৰ পদটো 7 পাব লাগে। আমি কোন দুটা উৎপাদক ল'লে উৎপাদক যোগ কৰিলে আমি 7 পাম? যোগ বা বিয়োগ কৰা তোমাৰ ইচ্ছা, কিন্তু 7 পাব লাগিব। কি 7 এবাৰ? +7 পাব লাগিব, হয়নে? দেখো 1 আৰু 6 যোগ কৰিলে কিমান পাম আমি? 7 পাম, হয়নে? একেবাৰে ইজি। কিন্তু 2 আৰু 3 যোগ কৰিলে কিমান হ'ব? 5 হ'ব। এইটোতো নহয়, এইটো আমি ল'ব নোৱাৰো। কাৰণ কি? 2 আৰু 3 যোগ কৰিলে কিমান হ'ব? 5 হ'ব। বা 3ৰ পৰা 2 বিয়োগ কৰিলে কিমান হ'ব? 1 থাকিব। বা 2ৰ পৰা 3 বিয়োগ কৰিলে কিমান থাকিব? -1 থাকিব। ঠিক সেইকাৰণে কি হ'ব? 2 আৰু 3 আমি ল'ব নোৱাৰো। এই উৎপাদকখিনি আমি ল'ব নোৱাৰো। কোনখিনি ল'ম? 1 আৰু 6 ল'ম। 1 আৰু 6 কি কৰিব লাগিব? যোগ কৰিব লাগিব। 2x² আছে, 2x² আমি যেনেকুৱা আছে সেনেকুৱাই লিখি ল'লো। 2x²। এইটো পৰিৱৰ্তন কৰিছে নেকি? কৰা নাই। তাৰপিছত 7x আমি ভগাই ল'লো এইমাত্ৰ, হয়নে? কি 1 যোগ 6, এই দুটা উৎপাদক কি কৰিছে? আমি যোগ কৰি দিছোঁ। কিমান হ'ব? 1 যোগ 6, 1 যোগ 6, লাষ্টত কিমান আছে? 3 আছে না নাই? কি কৰিলো? পৰিৱৰ্তন কি হ'ল? দুইটা লাষ্টৰ পদ, প্ৰথম পদটো 2x² আছে, লাষ্টৰ পদটো 3 আছে, বাস। যে
1 + 6 ক'ৰ পৰা আনিলোঁ এই ইয়াৰ পৰা এইটো উৎপাদকৰ পৰা চোৱা 1 + 6 কিমান হ'ব 7 হ'ব না নাই ইয়াৰ লগত x আছে ইয়াৰ লগত x দিয়া ইয়াৰ লগতো x দিয়া হয়নে এতিয়া চোৱা 1x এনেকৈ লিখাতকৈ x লিখিলেও আমি একে বুলি ভাবিম হয়নে 1x দিয়া যি কথা x দিয়া একে কথা কাৰণ x এর লগত 1 থাকেই এনি টাইম এতিয়া চোৱা 2 আৰু ইয়াৰ লগত ইয়াৰ হওক কিমান 1 2 আৰু তাৰমানে সংখ্যাবোৰ প্ৰথমতে কমন লোৱাৰ চেষ্টা কৰা কি 2 আছে ইয়াৰ হওক কিমান আছে একো নাই মানে 1 আছে 2 আৰু 1 এর ভিতৰত মিলিছে নেকি মিলা নাই এটো কমন নাহে তার পিছত কি আহিব x² আছে ইয়াতে x² আছে x দুটা আছে ইয়াতে এটা আছে x এটা কমন আহিব না নাই এটা কমন হলো থাকিল কি আৰু তো বেলেগ সংখ্যা কমন নাহে এই দুটাৰ পৰা ইয়াতে কি থাকিল এটা 2 থাকিল 2 কমন আহা নাই 2 ব্ৰেকেটত লিখিব লাগিব তাৰ পিছত এটা x আছে x তো ভিতৰত লিখিব লাগিব প্লাস আছে মাজত প্লাস লিখে এটা চোৱা এটা x আছিল বেচেৰা হয় না এই এটা x সেই এটাকে লৈ আহিলো থাকিল কি ইয়াতে একো না থাকিল এত একো না থাকিলে কিমান থাকে 1 থাকে হয়নে এক থাকে তোমালোকে শিকিলে এই মাত্ৰ হয়নে তোমালোকে ইমান গাদা নহয় বুজি পাবা হয়নে 1 তাৰ পিছত এটা কিমান আছে প্লাস দিয়া হৈ গল এতিয়া চোৱা 2 6x আৰু 3 এর মাজত কি কমন আহিব 3 কমন আহিব হয়নে কোনবাই সহজে তো বুজি পায় হয়নে 3 কমন আহিব মই কলো যে 3 কমন আহিব তোমালোকে বুজিব কবা যে 3 কেনেকে কমন আহিল স্যার একেবাৰে সহজ 6 টা আমি এনেকে লিখিব পাৰো না নাই 6x আছিল মনত ৰাখিবা 2 পূৰণ 3x 3x হয়নে 2 3 গুণ 6 হৈ গল হয়নে 6 তার পিছত 6x + 3 এই দুটাৰ পৰা কি কমন আহিব কোৱাচোন 3 সংখ্যা মিলিছে না নাই 3 আছে ইয়াতে 3 আছে 3 লিখিব পাৰিবা তাৰ পিছত x আছে ইয়াতে আছে নেকি 2 আছে ইয়াতে আছে নেকি নাই যিখিনি নাই সেইখিনি ব্ৰেকেটত লিখে কি আছে 2 এটা বাকি ৰল সেই 2 টো আমি কি ক'ত লিখিম ব্ৰেকেটৰ ভিতৰত তাৰ পিছত x টো কমন আহিছে জানো নাই ব্ৰেকেটত হ'ব তাৰ পিছত মাজত প্লাস আছে প্লাস 3 টো কমন আহিছে না নাই 3 টো কমন আহিছে একো নাই মানে কি 1 আছে হৈ গল এতিয়া চোৱা এই দুটা প্লাসে ভাগ কৰিছে না নাই এইটো একটা অংশ এইটো একটা অংশ দুটা অংশৰ পৰা কি কমন আহিব 2x + 1 2x + 1 একে আছে না নাই একে থাকিলে এইটো আগত কমন আনি লোৱা 2x + 1 ব্ৰেকেট তাৰ পিছত এই দুটা মিলি এটা লিখিলো এবাৰ ইয়াতে কি ৰৈ গল এই পদটোত কি ৰৈ গল এইটো আছে না এইটো কি কৰিবা ব্ৰেকেটত ভৰাব লাগিব মানে ই পৰি গৈছে ইয়াত ব্ৰেকেটত ভৰাই লোৱা নহলে হেৰাই যাব তাৰ পিছত এইটো কি আছে এইটোৰ পৰা 2x + 1 আনিলো কমন থাকিল বাকি থাকিল কি 3 এইটো আমি সংৰক্ষণ কৰিলো ব্ৰেকেটত বাস হৈ গল এখানে একেবাৰে সহজ বুজি নাপালে মোক কমেন্ট কৰি জনাবা যে স্যার